হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক 28 তাৰিখে যি আমাক 10,000 টকীয়া চেক প্ৰদান কৰিছিলে, আমি সেই চেকসমূহ 29 তাৰিখে জমা দিলোঁ। আৰু 29 তাৰিখৰ পৰা আজি 1 মাহ পাৰ হৈ এতিয়া 35 দিন হ'ল, আমাৰ সেই চেকৰ পইচা একাউণ্টত সোমোৱা নাই, মানে চিৰিয়েলকৈ তেওঁলোকে ভৰাই যোৱা নাই পইচাখিনি। আমি 29 তাৰিখে দিছোঁ, আমাৰ চেকৰ পইচা সোমোৱা নাই, কিন্তু 10 তাৰিখে 11 তাৰিখে বা 5 তাৰিখৰ পাছত যিসকলে দিছে তেওঁলোকে অলৰেডি পইচা সোমাই গৈছে, কিন্তু আমি 29 তাৰিখে জমা দিলোঁ, আমাৰ আজিলৈকে পইচা সোমোৱা নাই। আৰু আমি কেঁচুৱালৈ মানে আমি 4-5 বাৰ আহিছোঁ, কয় যে যিসকলে সোমাইছে ফূৰ্তি কৰক আৰু নোসোমোৱাসকল ঘৰলৈ যাওক, লাহে লাহে সোমাব। কিন্তু কিমান লাহে লাহে সোমাব? আমাক জীৱিকা সখীসকলে ওপৰৰ পৰা প্ৰেছাৰ দিয়া নাই বা আমাক কৈ আছে যে আপোনালোকে বাইদেউ কি কামত পইচা খৰচ কৰিছে, আমাক সেই হিচাপসমূহ লাগে। আজিলৈকে আমাৰ পইচাই সোমোৱা নাই, আমি হিচাপ ক'ৰ পৰা দিম? আৰু বেংকলৈ আমি সদায় কেঁচুৱালৈ আহি থাকিবলৈ অসুবিধা হয়। যিকেইদিন আহোঁ তেওঁলোকৰ কথা কোৱা সুৰবিলাক বেলেগ, আমাক ভালকৈ কথা নকয়, চকুত কথা ক'ব লাগে। আমি কওঁ যে আমাৰ ইমান দিন হ'ল লগত দিয়া কিছুমানৰ সোমাইছে, আমাক কিয় সোমোৱা নাই? কয় যে লগত দিলে বোলে লগত নোসোমাই বোলে, দেৰি হ'ব, দেৰি হ'লেও লাহে লাহে সোমাব। কিন্তু আমাৰ ইমান দিন আমি ৰখিব নোৱাৰোঁ, আমাৰ নিজৰ প্ৰাপ্যখিনিহে আমি বিচাৰি আহিছোঁ বেংকলৈ। আমিতো কাৰো পকেটৰ পৰা নিদিয়ে, আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে আৰু আমাক সেই প্ৰাপ্য লাগে বুলি আমি বিচাৰি আহোঁ। আমি চেক দিয়া জমা দিয়াও আমাৰ দিন হ'ল আৰু আমি ইমান দিন ৰখিব নোৱাৰোঁ। আৰু মেনেজাৰ আহক, আমাক নিজ মুখে ইয়াত প্ৰতিশ্ৰুতি দিয়ক যে আমাক পইচা অতি সোনকালে আৰু আমি সপ্তাহজুৰি ৰ'ব নোৱাৰোঁ, আজি ইমান দিন ৰ'লোৱেই। আৰু আমাক সোনকালে পইচা ভৰাই দিব লাগে একাউণ্টত, নিজৰ প্ৰাপ্য সকলোৱে পাব লাগে। সকলোৱেতো ৰৈ আছে, কিমান আশাত গৈছে তেওঁলোকে চেক আনিবলৈ। ৰাতিপুৱা সোনকালে শুই উঠি গৈ লঘোণে ভোকে গৈ চেক আনি বেংকত জমা দিয়ালৈকে কিমানখিনি কষ্ট, সেই কষ্টখিনি আজিলৈকে আমাৰ নিজৰ একাউণ্টত সোমোৱা নাই। আৰু সেইকাৰণে আমি আজি আমি গোটৰ মহিলা আমি লগ হৈ আজি নিতাই গ্ৰামীণ বিকাশ বেংকৰ হৈ আমি ধৰ্ণা দিব আহিছোঁ যে আমাৰ নিজৰ প্ৰাপ্য আমাৰ নিজৰ একাউণ্টত সোনকালে অতি শীঘ্ৰে ভৰাই দিব লাগে। সেয়াই এতিয়া আপোনাৰ প্ৰায় 12 বাজিবলৈ হ'ল, 12 বজাৰ সময়লৈকে এতিয়ালৈকে কিন্তু আপোনাৰ বেংকটো আমি খোলা নাই। কি ক'ব ছাৰ, আমি বিশেষকৈ মেনেজাৰ ছাৰ যদি আহে আমি তেতিয়া বেংকৰ ভিতৰত সোমাবলৈ দিম, নহ'লে আমাৰ যেতিয়ালৈকে মেনেজাৰ নাহে আমি তেতিয়ালৈকে ইয়াত ধৰ্ণা দিয়ে থাকিম। আমাৰ প্ৰতিবাদ সাব্যস্ত থাকিব, আমি প্ৰতিবাদ কৰিয়ে থাকিম। আমাৰ মেনেজাৰ আহি প্ৰতিশ্ৰুতি দিব লাগিব যে আপোনালোকৰ পইচা আপোনালোকৰ একাউণ্টত সোমোৱাই দিয়া হ'ব বুলি সোনকালে। তেওঁ কি হয়, মাজতে খবৰ কৰিলোঁ যে তেওঁ গা বেয়া বুলি ছুটীত আছিলে, আৰু আজি তেওঁ বেংকলৈ নহা কাৰণটো কি? তেওঁতো পলাব কোনো কাৰণ নাই, তেওঁ কোনো ভয় কৰিবলগীয়া কাৰণ নাই। আমাৰ প্ৰাপ্য আমাক দিব লাগে, তেওঁকতো আমি একো নকৰোঁ। তেওঁ আজি বেংকলৈ অহাই নাইকিয়া, আমি ইয়াত প্ৰতিবাদ কৰিবলৈ অহা গম পায় তেওঁ পলাই ফুৰিছে। মই এইমাত্ৰ আহি পাইছোঁ, এতিয়া ৰাইজ দেখি ময়ো বিভূতি হৈছোঁ। ইমানখন আমাৰ মহিলাক ইমানেই ঠগিছে কোনে? আমাৰ এই নিতাই বেংকৰ মেনেজাৰে। চক ইমানখন মহিলা আজি এই ল'ৰা ছোৱালী কোচত লৈ পেলানি এই ৰ'দত তেওঁলোকে কিমান কষ্ট পাইছে। পইচা সোমালে বুলি আজি 10-12 দিন বেংকলৈ অহা যোৱা কৰে, পইচা নাই। আপোনালোকৰ পইচা সোমাব, আপোনালোকে চিন্তা নকৰিব, চিন্তা নকৰাকৈ থাকিব পাৰে। আজি 1.5 মাহ দিন হৈ গ'ল। এই বেংকত কি দুৰ্নীতি চলাইছে তেওঁলোকে? যিসকলৰ 1-2 তাৰিখে 29 তাৰিখে দিয়া মানুহবোৰৰ টকা সোমোৱা নাই, 9-10 তাৰিখে দিয়া মানুহবোৰৰ পইচা সোমাইছে। কেলৈ সোমাইছে? ইয়াত নিশ্চয় দুৰ্নীতি চলিছে, আমি গম পাইছোঁ চলিছে আৰু চলিবও। আগৰ পৰাই এই বেংকটোত ইমানেই দুৰ্নীতি চলি আছে, আমি চব গম পাই আছোঁ। ইয়াত আগতে এণ্ট্ৰি কৰে, তেতিয়া পইচা নলয়। এতিয়া পইচা ব্যৱসায়ৰ কাৰণে সৌৱাত CRC চেণ্টাৰ খুলি লৈ মহিলাসকলৰ এণ্ট্ৰি কৰিবলৈ হেৰিবিলাক 20 টকা পইচা লৈ লয়। কেলৈ? সেইটো আগতে ইয়াত হৈছিলে, এতিয়া কেলৈ নহয়? এইবোৰ দুৰ্নীতি নহয় জানো? আমি এতিয়া বিচাৰিছোঁ সেই বেংকটো ইয়াৰ পৰা উঠাই আনি, তাৰ পৰা উঠাই আনি ইয়াত সেই আগৰ দৰে কামবিলাক কৰিব লাগে আৰু মহিলাসকলক কষ্ট দিব নালাগে। এইবোৰ তেওঁলোকৰ পইচা নহয়, CM দিয়া। গতিকে CM দিয়া পইচা তেওঁলোকৰ জব্দ কৰিবলৈ কোনো প্ৰয়োজন নাই। তেওঁলোকে খাম বুলি ভাবিছে নেকি বাৰু এইবিলাক পইচা? 2 এদিনৰ ভিতৰত এই পইচাখিনি অতি সোনকালে আমাৰ মহিলাসকলক দিয়াৰ ব্যৱস্থা কৰিব লাগে। আজি মেনেজাৰ কি কাৰণত লুকাই দিলে? তেওঁ চোৰ নহয় জানো? সেইকাৰণে আহিব পৰা নাই? চোৰ কাৰণে আহিব পৰা নাই? তেওঁ এই চোৰ কাৰবাৰবোৰ কৰি আছে কাৰণে আহিব পৰা নাই। আজি তেওঁতো অসুখ নহয়, অসুখ বুলি ছুটি লৈ থাকিছিলে, আজিতো তেওঁ অসুখ নহয়। আৰু সদায় এই বেংকটোত কিহৰ লিংক নাথাকে? এসপ্তাহ 10 দিন লিংক নাথাকে। পইচা পোৱা মানুহে পইচা নিবলৈ আহে, পইচা নাপায়। তেওঁলোকক বিপদতহে পইচা নিবলৈ আহে। তেওঁলোকে কেলৈ এইটো কাম কৰে? মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যে 28 জানুৱাৰী তাৰিখে আমাক চেক প্ৰদান কৰিছিলে। কিছু সংখ্যকে তাৰপৰা আহিয়ে চেকখন জমা দিলে আৰু আমি দিছিলোঁ 29 তাৰিখে। আজি পৰ্যন্ত আমাৰ চেকৰ টকা সোমোৱা নাই।
এতিয়াও কোনো প্ৰায়খিনি সোমোৱা নাই মানে কিছুমানে সোমাইছে এতিয়া আমাক বেংকৰ আজি আমি বেংক ধৰ্ণা দিছোঁ বেংক তলা বন্ধ কৰি দিছোঁ তেওঁ মেনেজাৰ এই পৰ্যন্ত অহা নাই মেনেজাৰ আহি আমাক প্ৰতিশ্ৰুতি দিয়ক আজি কালিৰ ভিতৰত আমাক ভৰাই দিয়ক আৰু আপোনালোকে কি শুনিবলৈ পাইছে আমি শুনিবলৈ পাইছোঁ যে কিছু আমাৰ মানে ধৰক 5-6 তাৰিখে কিছুমানে দিছে আমিতো 28-29 তাৰিখে দিছোঁ আমাৰ আকৌ সোমোৱা নাই 5-4-5 তাৰিখৰ মানুহে দিয়া চেক সোমাইছে কাৰ সোমাইছে আমি কোৱা শুনিছোঁ তেওঁলোকে হেনো কিবা খাইছে তেওঁলোকৰ পৰা সেই তেওঁলোকক ভৰাই দিছে পইচা লৈছে চাগে কিবা খাইছে শুনিছোঁ তেওঁলোকৰনো কেলৈ সোমাইছে তেতিয়াহ'লে চিৰিয়েলি হ'ব লাগে কামবোৰ চিৰিয়েলিকে হৈ যেন আজি দিয়াখিনি কাইলৈ মাৰক কাইলৈ দিয়াখিনি পৰহিলৈ মাৰক তেতিয়াহ'লে শেষেই হ'লহেঁতেন কিমান ইমান সংখ্যক মানুহ সোমাবলৈ আছে এতিয়া আমাক মেনেজাৰ আহি প্ৰতিশ্ৰুতি দিয়ক এই পৰ্যন্ত অহা নাই কওক কালি আজিৰ ভিতৰত আপোনালোকৰ পইচা সোমাব আমি ভৰাই দিছোঁ তেতিয়াহে আমি বেংক খুলিবলৈ দিম আৰু এটা কথা চিএমক কি ক'ব আপোনালোকে তেওঁলৈ আমি অনুৰোধ তেওঁ যাতে ইয়াৰ আমাৰ বেংকৰ মেনেজাৰজনক বা অন্যান্য কৰ্মচাৰীক তেওঁ টানি অনুৰোধ জনাওক কি কয় তেওঁ ছাৰে কওক আমাক মামাই কৈ দিয়ক আমাক পইচাটো ভৰাই দিব লাগে নহ'লে তেওঁলোকক অতি শীঘ্ৰে বিহিত ব্যৱস্থা লওক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221